নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। ন্যায় বিভাগৰ পৰা চাকৰি আছে 30খন জিলাত আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 মুকলি কৰিছে। এখন দুখন নহয়, প্ৰায় 30খন জিলাতে চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 আৰু নিজৰ নিজৰ জিলাতে আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 যিবিলাক ন্যায় বিভাগ আছে তাৰ পৰা চাকৰিসমূহ মুকলি কৰি দিছে। পিয়ন, চকীদাৰ, DO, জুনিয়ৰ এছিষ্টেণ্ট, ড্ৰাইভাৰ এনেদৰে আপোনালোকৰ বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি কি হয়, অৰ্হতা কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুৰ মাজত ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আজি প্ৰথম যিটো আপোনালোকৰ মোৰ ভেকেঞ্চি আছে, গোটেইখিনি আপোনালোকৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ কথা আলোচনা কৰিব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, এখন ডিষ্ট্ৰিক্ট চাই স্কিপ কৰি নিদিব বা এটা আপোনালোকৰ ভেকেঞ্চি চাই স্কিপ কৰি নিদিব। প্ৰায় আপোনালোকৰ 30খনমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চিখিনি মুকলি কৰিছে। গোটেইকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চিসমূহ চাই ল'ব। ইয়াত আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট ভেকেঞ্চি আছে, লগতে 8 পাছৰ পৰা ভেকেঞ্চি পাব, মানে গ্ৰেড 4 লেভেলৰ পৰা ভেকেঞ্চি পাব। গ্ৰেড 3 লেভেললৈকে আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। এইটোৰ বাবে আপোনালোকৰ বৃহৎ অপৰচুনিটি হয়। গোটেইকেইখন ডিষ্ট্ৰিক্ট কভাৰ কৰি আপোনালোকৰ এটা ভিডিঅ' বনাইছে যাতে সকলো বন্ধু বান্ধৱ উপকৃত হয়। চ' এটা ভিডিঅ'তে বনাইছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকক সকলোখিনি ডিটেইলছখিনি গম পাব, কেনেদৰে আবেদন কৰিব পাৰিব, লগতে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান বিচাৰিছে, কোনটো ভেকেঞ্চিৰ বাবে। আৰু 8 পাছৰ পৰা মই কৈছোঁ মিনিমাম যিসকলে 8 পাছ কৰিছে তেওঁলোকৰ পৰা আপোনালোকৰ হায়াৰ গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে চাকৰিসমূহ দেখিবলৈ পাব। আৰু যিটো আপোনালোকৰ পোনপ্ৰথমে আহিলোঁ BS কলেজৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ কাৰণে গ্ৰেড 4 ভেকেঞ্চি আছে, 2টা ভেকেঞ্চি আছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ। আৰু সম্পূৰ্ণ ডিটেইলছৰ কাৰণে মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, ভালদৰে আপোনালোকে চাই ল'ব। তাৰপিছত দৰং জুডিচিয়াৰী ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ কাৰণে পিয়ন, DO আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে। পিয়নৰ কাৰণে মিনিমাম 8 পাছ, DO আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। আৰু পিয়নৰ কাৰণে 8 পাছ, 10 পাছ, 12 পাছৰ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু DO আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন পাছ কৰাটো বাধ্যতামূলক হয়। তাৰপিছত মুকলি কৰিছে আপোনালোকৰ নগাঁও জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকৰ চকীদাৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে মিনিমাম 8 পাছ হয়। 8 পাছ, 10 পাছ, 12 পাছ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ ভেকেঞ্চিসমূহ মুকলি কৰিছে গোলাঘাট জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে DO আৰু অফিচ এছিষ্টেণ্ট পিয়নৰ ভেকেঞ্চি আছে। পিয়নৰ কাৰণে আপোনালোকৰ মাত্ৰ মিনিমাম 8 পাছ হয়। 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও পাৰিব। DO আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ গ্ৰেড 3 লেভেলৰ হয়। ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন কম্পালচৰি, গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু তাৰপিছত আপোনালোকৰ যিটো ভেকেঞ্চি মুকলি কৰিছে মই তালৈ গৈছোঁ, সেইটো মুকলি কৰিছে আপোনালোকৰ বঙাইগাঁও জুডিচিয়াৰী ফালৰ পৰা। ইয়াৰ কাৰণে অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন হৈছে মিনিমাম 8 পাছ হয় আৰু মেক্সিমামটো ইয়াত উল্লেখ কৰা নাই। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে জানে এইটো গ্ৰেড 3 লেভেল হয়। ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব। আৰু পিয়নৰ কাৰণে মিনিমাম 8 পাছ, 10 পাছ, 12 পাছ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো বঙাইগাঁও জুডিচিয়াৰী ফালৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে। তাৰ পিছৰ যিটো ভেকেঞ্চি মুকলি কৰিছে মই তালৈ গৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। আৰু আপোনালোকৰ ইয়াৰ পিছৰ ভেকেঞ্চিটো মুকলি কৰিছে তিনিচুকীয়া জুডিচিয়াৰী ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে অফিচ এছিষ্টেণ্ট পিয়নৰ ভেকেঞ্চি। আৰু ইয়াৰ কাৰণে মিনিমাম 8 পাছ হয়, মেক্সিমামটো উল্লেখ কৰা নাই। মই মেক্সিমামটো আগতে কোৱালিফিকেশ্যনসমূহৰ কথা কৈছোঁৱেই। অফিচ এছিষ্টেণ্টৰ কাৰণে লাগিব গ্ৰেজুৱেশ্যন গ্ৰেড 3 লেভেল, আৰু পিয়নৰ কাৰণে মিনিমাম 8 পাছ, মেক্সিমামটো উল্লেখ কৰা নাই। 8 পাছ, 10 পাছ, 12 পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে চৰাইদেউ জুডিচিয়াৰী ফালৰ পৰা। ইয়াত কিন্তু অনলি ড্ৰাইভাৰৰ ভেকেঞ্চি মুকলি কৰিছে। ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ 8 পাছৰ লগত এখন আপোনালোকে LMV লাইচেঞ্চৰো প্ৰয়োজন হ'ব। আৰু অফিচ এছিষ্টেণ্ট আৰু মৰিগাঁও জুডিচিয়াৰীৰ পৰা মুকলি কৰিছে। ইয়াৰ কাৰণে অফিচ এছিষ্টেণ্ট পিয়নৰ ভেকেঞ্চি আছে। 8 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেড 3 লেভেলৰ হয়। আপোনালোকে ভালদৰে চাই ল'ব। কোৱালিফিকেশ্যনসমূহ মই ডেছক্ৰিপশ্যনত লিংক দি থোৱা থাকিব। গোটেইকেইখন ডিষ্ট্ৰিক্টৰ একেলগে দিয়া থাকিব, তাত আপোনালোকে ক্লিক কৰি এখন ডিষ্ট্ৰিক্টকে চিলেক্ট কৰি ল'ব, চাই ল'ব পাৰিব। নলবাৰী জুডিচিয়াৰীৰ পৰা মুকলি কৰিছে। ইয়াৰ কাৰণে অফিচ এছিষ্টেণ্ট পিয়নৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম 8 পাছে বিচাৰিছে। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰিবই লাগিব। আৰু সম্পূৰ্ণ ডিটেইলছখিনিও মই দিয়া থাকিব, আপোনালোকে চাই ল'ব পাৰিব। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি হয়। প্ৰায় আপোনালোকৰ 30খনমান ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে ন্যায়পালিকা ফালৰ পৰা, আপোনালোকে দেখিব পাৰিছে। আৰু আছে হোজাই জুডিচিয়াৰীৰ ফালৰ পৰা। ইয়াৰ কাৰণে পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ, আৰু মেক্সিমামটো উল্লেখ কৰা নাই। 8 পাছ, 10 পাছ, 12 পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। হোজাই জুডিচিয়াৰীৰ ফালৰ পৰা যিসকলে হোজাই ডিষ্ট্ৰিক্টত বসবাস কৰে বা তাৰ ওচৰে পাজৰে বসবাস কৰে তেওঁলোকৰ বাবে এটা বৃহৎ অপৰচুনিটি হয়। কাৰণ নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে চাকৰিসমূহ লাভ কৰাৰ লগতে ওচৰ পাজৰ ডিষ্ট্ৰিক্টতে চাকৰিসমূহ লাভ কৰা এটা বৃহৎ অপৰচুনিটি পাব। যোৰহাট জুডিচিয়াৰীৰ পৰা মুকলি কৰিছে। কাৰণে অফিচ এছিষ্টেণ্ট পিয়নৰ ভেকেঞ্চি হয়। 8 পাছ মিনিমাম, আৰু মেক্সিমামটো ইয়াত উল্লেখ কৰা নাই। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব। পিয়নৰ কাৰণে মিনিমাম 8 পাছ হয়। 8 পাছ, 10 পাছ, 12 পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আবেদনসমূহ কৰি ল'ব বিচাৰে, এইটো আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি হয়। গোৱালপাৰা জুডিচিয়াৰীৰ ফালৰ পৰা মুকলি কৰিছে। ইয়াৰ কাৰণে 4টা অফিচ এছিষ্টেণ্ট DO পিয়নৰ ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন মিনিমাম 8 পাছ হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব।
আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি মুকলি কৰি দিছে আৰু আপুনি যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গোৱালপাৰা জুডিচিয়াৰীৰ কাৰণে 4টা অফিচিয়েণ্ট DO পিয়নৰ ভেকেঞ্চি আছে মিনিমাম 8 পাছ হয় যদি আপোনালোকে ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব বা আবেদন কৰা বা এডভাৰটাইজমেণ্টৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আৰু এইকেইটা অফলাইন এপ্লাই হয় আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি এডভাৰটাইজমেণ্টখন ডিটেইলছখন চাই ল'ব চাই লৈ পেলাই যিটো এড্ৰেছত আপোনালোকৰ ডকুমেণ্টছখিনি পঠাব কৈছে বা যিটো আপোনালোকৰ ইচ্ছা কৰে আবেদন কৰিবলৈ সেই এড্ৰেছত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ফাৰ্ষ্ট টাইম আপোনালোকে এডভাৰটাইজমেণ্টখন কমপ্লিট চাই ল'ব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে প্ৰতি ভিডিঅ'ত লগ পাম